নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেৰ চেনেলটোলৈ আজি আমি এই ভিডিঅটোত স্বাস্থ্য বিভাগৰ কাৰণে গণিত আলোচনা কৰিম পুৰণি প্ৰশ্ন কাকতৰ গণিতৰ অংশখিনি আমি এই ভিডিঅটোত আলোচনা কৰিম প্ৰথম কোৱেশ্চনটো আছে কি সংখ্যাৰ 12 সমস্ত 2 ভাগৰ 1 শতাংশ 64 হয় কি সংখ্যা আমি নাজানো কিবা এটা সংখ্যা আছে এই সংখ্যাটো কি লব লাগে 12 সমস্ত 2 ভাগৰ 1 অৰ্থাৎ কিমান হয় 12 * 24 25 2 ভাগৰ 25 শতাংশ লব লাগে তেতিয়া ললে মান কিমান হৈ যায় 64 হৈ যায় আমি এতিয়া ইয়াতে কি আহিব হেতু নিৰ্ণয় কৰিব লাগে আমি নাজানো গতিকে কি সংখ্যা বুলি খুধাৰ লগে লগে সদায় ভাবিব সেই সংখ্যাটো কি হয় গোটে সংখ্যাটো লাগে অৰ্থাৎ 100% লাগে কিন্তু কিমান শতাংশ দিয়া আছে আমাক 2 ভাগৰ 25 শতাংশ 2 ভাগৰ 25 শতাংশ ভ্যালুটো হৈছে 64 তেতিয়া হলে 100% অৰ ভ্যালু কিমান হ'ব তেতিয়া আমি আনসাৰটো পাই যাম 2 ইফালে যাব অৰ্থাৎ 64 ৰ লগত পূৰণ হ'ব 2 25 টো তলত আহিব আৰু 100 লগত পূৰণ হ'ব যেটো আমি 100% অৰ ভ্যালুটো নিৰ্ণয় কৰিব লাগে 25 এ 100 কাটিব 4 বাৰ 25 4 গুণ 100 কি থাকিল আমাৰ 64 * 2 4 গুণ 8 এতিয়া 64 আৰু 8 পূৰণ কৰিলে হৈ যাব 8 4 গুণ 32 ঘাটে 3 8 6 গুণ 48 48 আৰু 3 যোগ কৰিলে হ'ব 51 অৰ্থাৎ 512 অপচন ডি টো কাৰেক্ট হ'ব x ধৰি লৈ কেনে কৰিব পাৰো কোনো কথা নাই x ধৰিলেও আপুনি কৰিব পাৰিব কিন্তু আমি ইয়াতে x ধৰা নাই আমি সংখ্যাটো ডাইৰেক্ট 100% মানে কিবা এটা সংখ্যা উলাব দিলে সেই সংখ্যাটো আমি গুটেখিনি উলাব লাগিব মানে 100% উলাব লাগিব গতিকে আমি 100% নিৰ্ণয় কৰিছো যত দিয়া আছিল 12 সমস্ত 2 ভাগৰ 1 শতাংশ মানে 64 হয় মানে 12 সমস্ত 2 ভাগৰ 1 ললে 64 হয় অৰ্থাৎ ভ্যালুটো হেতুৱে হ'ব ন পার্সেন্টেজ হিচাপত নেক্সট কোৱেশ্চনটো লৈ আগবাৰো মান নিৰ্ণয় কৰা what is the value of 3 ভাগৰ 2 to the power cube বা 2/3 whole cube into -6/7 whole square into -7/4 into 3/2 এতিয়া চাও এই মাইনাসৰ স্কয়াৰ হৈ আছে নে এইখিনিত গটিকে এইটো মাইনাসৰ স্কয়াৰ হৈ আছে মানে আমাৰ এইটো প্লাস হৈ যাব অৰ্থাৎ আমাৰ এনসাৰটো কি হ'ব মাইনাসৰ আহিব এইটো আমি বুজি পালো অপচনৰ গটিকেটাটো মাইনাস আছে আমাৰ কোনো প্ৰবলেম নাই গটিকে এনসাৰত আমাৰ মাইনাস আহিব কোনো প্ৰবলেম নাই হিটো এতিয়া চাও 2 কিউব মানে কি হয় 2 কিউব মানে হৈছে 8 এইটো 2 কিউব মানে হৈছে 8 আৰু 3 কিউব মানে হৈছে 27 ইনটু এই মাইনাসটো প্লাস হৈ যাব 6 স্কয়াৰ মানে হৈছে 36 আৰু 7 স্কয়াৰ মানে হৈছে 49 ইনটু এই মাইনাসটো আমি আগত দি দিছো বাৰু 7/4 ইনটু 3/2 এতিয়া কাটাকাটি কৰক তলে উপৰে কাটি দিয়ক 7 এ 49 কাটিব 7 টাইমস 7 7 গুণ 49 4 এ 37 কাটিব 9 বাৰ 4 9 গুণ 37 তাৰ পিছত 3 এ 27 কাটিব 9 টাইমস 3 9 গুণ 27 9 আৰু 9 কাট খাই গল এই 2 এ এই 8 কাটিব 4 বাৰ আৰু কিবা কাট খাই যাব নেকি না যায় অৰ্থাৎ কিমান হল আমাৰ आंसर ইজ -4/7 -4/7 আছে অপচন সি টো কারেক্ট হ'ব এই যেটো কাটাকাটি কৰিলো আমি হেতু আপোনাকে ভালদৰে এবাৰ নিজৰ ষ্টাইলত কৰি চাব आंसर টো -4/7 পাব নেক্সট কোৱেশ্চন এক সমস্ত 625 ভাগৰ 537ক 0.54 ৰে হৰণ কৰিলে পোৱা যায় আমি কি কৰিব লাগে জাস্ট এটা সিম্পল এটা হৰণ কৰিব লাগে কিন্তু আমাৰ কি আছে মানটো এটো দেখাত কিন্তু অলপ কমপ্লিকেটেড টাইপৰ মান আছে আমি কি কৰিম সমস্তটো প্ৰথমতে ভাঙি লম সমস্তটো প্ৰথমতে ভাঙি লৈ কিনে আমি কি কৰিম আমি হৰণ কৰিম গতিকে কি হ'ব তলতটো 625 এ থাকিব একৰ লগত 625 পূৰণ কৰিলে 625 পাম আৰু 537ক যোগ কৰি দিয়ক 625 যোগ 537 আমি কি কৰিছো আমি সমস্তটো ভাঙি লৈছো তেতিয়া কি হ'ব 625 টো তলত থাকিবই 6 এ 5 এ 11 ঘাটে 1 3 2 5 6 5 এ 6 11 1161 is divided by 625 625 ভাগৰ 1161 এতিয়া আমি ইয়াক কি কৰিব লাগে এতিয়া আমি ইয়াক 0.54 ৰে হৰণ কৰিব লাগে 1161 আমি কি কৰিব লাগে 625 ভাগৰ 1161 আমি 0.54 ৰে হৰণ কৰিব লাগে গতিকে ইয়াতে দশমিকটো যদি উঠাই দিও দশমিকটো উঠাই দিলে তলত কি আহিব 100 আহিব এই দশমিকটো নোহোৱা হৈ যাব
আৰু এইটো যদি সমাধান কৰে 100 কত যাব ওপৰত গুছি যাব অৰ্থাৎ কি কেনেকুৱা হ'ব 1161 into 100 is divided by 625 into 54 আমি কি কৰো আমি 625 ক আমি 25 ৰে কাটিব পাৰিম 25 25 গুণ 625 তাৰ পিছত 25 4 গুণ 100 আকৌ আমি 2 ৰে কাটি লব পাৰিম 2 2 গুণ 4 তাৰ পিছত ইফালে যাব 27 27 বাৰ 27 2 গুণ 54 হয় এটা থাকিল কি চাও 1161 পূৰণ 2 আৰু তলত থাকিলে 25 পূৰণ 27 25 পূৰণ 27 এতিয়া এইখিনি ভ্যালুখিনি আমি নিৰ্ণয় কৰি কিনে ডিভাইড কৰি লম 1161 ক আমি 2 ৰে পূৰণ কৰি লও প্ৰথমতে 2 গুণ 2 2 6 গুণ 12 ঘাতে 1 2 গুণ 2 3 2 গুণ 2 2322 ওলাল আমাৰ 1161 ক 2 ৰে পূৰণ কৰি 2322 পালো এতিয়া 25 ৰে 27 ক পূৰণ কৰি লও তাৰ পিছত আমি ডিভাইড কৰিম 25 7 গুণ আমাৰ কিমান হ'ব 175 হ'ব 175 ৰ 5 বহিব 17 থাকিব আৰু 25 2 গুণ 50 হলে কিমান হ'ব 67 অৰ্থাৎ আমি এতিয়া কি কৰিব লাগে 2322 ক আমি 675 ৰে হৰণ কৰিব লাগে 675 ৰে হৰণ কৰিব লাগিব প্ৰথমতে যাব 3 বাৰ 3 5 গুণ 15 ঘাতে 1 3 7 গুণ 21 22 ঘাতে 2 3 6 গুণ 18 19 20 7 তাৰ পিছত 9 2 আৰু এইখিনি নাযায় কাৰণ আমি দশমিক দিম দশমিক দিলে আহিব 0 আৰু ইয়াৰ পিছত যাব 4 বাৰ 4 5 গুণ 20 ঘাতে 2 7 4 গুণ 28 29 30 এবাৰ থাকিব ঘাতে 3 6 4 গুণ 24 আৰু 3 লগত 27 হ'ব 3 লগত কিমান হ'ব 27 হ'ব এতিয়া এইখিনি বিয়োগ কৰি লও 0 7 2 270 আকৌ 4 বাৰে যাব দশমিক থকা কাৰণে 0 এটাটো বহিব ইয়াতে তাৰ পিছত 4 বাৰ যাব কিমান 27 হয় উলাই আমাৰ 675 ৰে 4 পূৰণ কৰিলে 27 হয় উলাই অৰ্থাৎ আমাৰ आंसर হ'ব 3.44 অপচন ডি টো কাৰেক্ট হ'ব গতিকে আপোনালোকে এবাৰ প্ৰেক্টিস কৰি চাব কি উলাই आंसरটো চাব কি কৰিছো আমি ইয়াতে এই যিখিনি আমাৰ সমস্ত আছিল সেই সমস্তখিনি আমি প্ৰথমতে ভাঙি লৈছো সমস্ত কেনেকৈ ভাঙিম এই যে সমস্ত আছে না এই সমস্তক আমি হৰৰে পূৰণ কৰো 625 পূৰণ কৰিম তাৰ পিছত ওপৰটো লবটো যোগ কৰি দিও তো এনেকৈ কি পালো আমি 1161 625 ভাগৰ 1161 পালো এইখিনি পালো ওকে এইখিনি লাগি আমি বুজি পালো কৰিব কি দিছে যে 0.54 ৰে হৰণ কৰিলে পোৱা যায় হৰণ কৰি দিওক তেতিয়া হৰণ কৰিলে কি হ'ব তলত আহিব 0.54 এইটো আমাৰ ভগ্নাংশটো আছিল প্ৰথমতে তো এটুক আমি 0.54 ৰে যদি হৰণ কৰো তেতিয়া কেনেকৈ কি হ'ব এই দশমিকটো উঠাবৰ কাৰণে তলত কি আহি যাব 100 আহি যাব অৰ্থাৎ 0.54 মানে কি হয় 0.54 মানে হৈছে আমাৰ 100 ভাগৰ 54 100 ভাগৰ 54 হয় গতিকে এইটো সব ভগ্নাংশ ভাগৰ ভগ্নাংশ এনেকুৱা হৈ গল আমাৰ আৰ্হিটো হয়নে তো 625 ভাগৰ 1161 এটো যেনেকৈ আছে এনেকৈ থাকিব তাৰে পিছত কি হ'ব তাৰ পিছত এইডাল যেটো আমাৰ ভগ্নাংশ আছিল নহয় এটোৰ জাগাত আমি যদি পূৰণ দিও তেতিয়া হলে কি হ'ব আমাৰ এই তলৰ ভগ্নাংশটো উলটি যায় কাৰণে 100 ৰ ওপৰত গুছি গল 54 ৰ তলত থাকি গল তো আমি কাটাকাটি কৰি কিনে লাষ্টত আমি ডিভাইড কৰি দিলো তাৰপিছত আমি आंसरটো পাই গলো 3.44 আপোনালোকে একবাৰ নিজৰ ষ্টাইল কৰি চাব কেনেকৈ কি পায় আৰু ইয়াৰ आंसरটো কাৰেক্ট आंसरটো 3.44 হয় নেক্সট নিম্নলিখিত সমীকৰণৰ মান হ'ব find the value of the expression when a is equal to 3 and b is equal to 1 a ৰ জাগাত 3 আৰু b ৰ জাগাত 1 লৈ কেনে আমি এইটো এক্সপ্ৰেছনৰ ভ্যালু কিটা নিৰ্ণয় কৰিব লাগে গতিকে এইখিনি চাও ব্ৰেকেটত দিয়াখিনি এইখিনি যদি আমি ভালদৰে লক্ষ্য কৰো কি হয় a + b হোল স্কয়াৰ হয় না a + b হোল স্কয়াৰ হয় a + b হোল স্কয়াৰ হয় a + b হোল স্কয়াৰ মানে হে a স্কয়াৰ + b স্কয়াৰ + 2ab গতিকে এটোৰ আমি সংক্ষিপ্তটো পাই গলো এটা শৰ্ট হৈ গল এইখিনি গতিকে কি হ'ব 4 * a + b হোল স্কয়াৰ 4 * a + b হোল স্কয়াৰ তাৰপিছত আছে মাইনাস দিম তাৰপিছত 4 আকৌ এইখিনি লক্ষ্য কি হয় এইখিনি লক্ষ্য কৰিলে কি পাম যে a - b হোল স্কয়াৰ হয় কি হয় a - b হোল স্কয়াৰ হয় মাইনাস b³ প্লাস এইখিনি যেনেকৈ আছে তেনেকৈ থাকি যাব
তাৰপিছত এতিয়া ভেলু কিটা পুট কৰি দিয়ক 4 ইনটু এৰ জাগাত কি পুট কৰিব দিছে এৰ জাগাত 3 পুট কৰিব দিছে বিৰ জাগাত 1 পুট কৰিব দিছে ইয়াতে আমি যদি এৰ জাগাত 3 বিৰ জাগাত 1 পুট কৰি দিলে কি হ'ব 3+1 হ'ব 3+1 মানে কি হয় 4 হয় অৰ্থাৎ 4 স্কয়াৰ আহি যাব স্কয়াৰটো আছে নহয় হেনে স্কয়াৰ আহি যাব মাইনাস 4 এর জায়গা 3 বির জায়গা 1 তার মানে 3 - 1 মানে কি হয় 2 হয় অর্থাৎ 2 স্কয়ার আহিব ইয়াতে আশা কৰিছো আপোনালোকে বুজি পাই আছে এইখিনি তাৰ পিছত মাইনাস আছে এটা চাওক মাইনাস আছে তাৰ পিছত ব্ৰেকেট আছে ব্ৰেকেটটো দিলু মাইনাস বি হৈছে 1 কিউব 1 কিউব মানে তো 1 হয় তাৰ পিছত এইখিনি চাওক এর জায়গাত যদি আমি যদি 3 পুট কৰো এর ভ্যালু 3 কই দিছে আমাক যদি 3 পুট কৰো 3 - 3 হবনে নাই 3 - 3 মানে কি এইখিনি 0 হৈ গল 3 - 3 মানে 0 4 * 0 মানে 0 গটিকে এইখিনি আমাৰ নোহোৱা হৈ যাব এইখিনি থাকি যাব আমাৰ 4 * 4 স্কয়াৰ 4 স্কয়াৰ হৈছে 16 16 4 গুণ হৈছে 64 16 4 গুণ 64 হয় আৰু এইখিনি কিমান হ'ব 2 স্কয়াৰ মানে 4 4 * 4 16 তাৰ পিছত মাইনাস মাইনাস প্লাস 1 64 মাইনাস কি হ'ব 16 একে 17 অৰ্থাৎ 64 ৰ পৰা কি মাইনাস কৰিব লাগে 17 মাইনাস কৰিব লাগে তেতিয়া আমি আনসাৰটো পাই যাম 4 পৰা 7 আমি বিয়োগ কৰিব নোৱাৰো এক ধাৰে নিলে হ'ব 14 14 ৰ পৰা 7 যদি বিয়োগ কৰো কি হ'ব 7 থাকিব এক ধাৰে নিছিল গটিকে 6 নে আমাৰ কিমান আছে 5 আছে 5 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 4 অৰ্থাৎ 47 ইজ দা কারেক্ট आंसर অপচন ডি টো কারেক্ট হ'ব 47 ইজ দা কারেক্ট आंसर নেক্সট কোৱেশ্চন এটা সমকোণী ত্ৰিভুজৰ অতিভুজ 13 সেন্টিমিটাৰ অন্য বাহু দুটাৰ এটাৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ হলে আনটোৰ কিমান হ'ব সমকোণী ত্ৰিভুজ কৈছে এনেদৰে এইটো হৈছে আমাৰ 90 ডিগ্ৰী সমকোণী কৈছে যেহেতু অতিভুজৰ কথা কৈছে 13 সেন্টিমিটাৰ তাৰপিছত এই দুটা বাহুৰ যিকোনো এটাৰ মাপ দিয়া আছে 5 ধৰি লৈছো আমাৰ এইটো 5 হয় এইটো 5 সেন্টিমিটাৰ হয় এইটো কিমান হ'ব সেইটো কৰিছে একেবাৰে ইজি হয় এইটো হয়নে পাইথাগোৰাছৰ থিওৰেম যেটো পাইথাগোৰাছৰ সূত্ৰ হয় সেইটো আমি ব্যৱহাৰ কৰিলে আমি আনসাৰটো পাই যাম কিমান হ'ব এইটো লাগে কিমান হ'ব আমাৰ √13 স্কয়াৰ - 5 স্কয়াৰ এতিয়া বহুতে হয়তো ধৰিব নোৱাৰিবও পাৰে যে কেনেকৈ কি হল গতিকে এইটো বুজি পাবৰ কাৰণে মই এইটো নেম কৰি দিছো বাৰু ABC বুলি নেম কৰি দিছো পাইথাগোৰাছৰ সূত্ৰটো কি হয় পাইথাগোৰাছৰ সূত্ৰটো হৈছে AB স্কয়াৰ + BC স্কয়াৰ = AC স্কয়াৰ মানকিটা বহুৱাই দিছো আমি ধৰি লৈছো আমি AB টো নিৰ্ণয় কৰিব লাগে তেতিয়া কি হ'ব AB স্কয়াৰ = AC স্কয়াৰ - BC স্কয়াৰ লাগে আমাক AB not AB স্কয়াৰ AB লাগে গটিকে কি হ'ব √AC স্কয়াৰ - BC স্কয়াৰ হল গটিকে এইটোকে আমি শৰ্ট ফৰ্ম হিচাপে আমি মনত ৰাখিব লাগিব অতিভুজৰ কি কৰিম অতিভুজটো আমি বৰ্গ কৰিম তাৰ পিছত যেটো বাহুৰ মাপ দিয়া আছে তাকো বৰ্গ কৰিম তাৰ পিছত পাৰ্থক্য লম তাৰ পিছতহে আমি বৰ্গমূল লম গটিকে এইটো হৈছে আমাৰ শৰ্ট ফৰ্মত 13 স্কয়াৰ মানে কি হয় 13 স্কয়াৰ is 169 - 5 স্কয়াৰ is 25 এটা কিমান থাকিব 9 ৰ পৰা 5 বিয়োগ কৰিলে থাকিব 4 অৰ্থাৎ 144 থাকিব 169 ৰ পৰা 25 যদি বিয়োগ কৰো তেতিয়া পাম আমি 144 ৰ বৰ্গমূল কিমান হয় স্কয়াৰ ৰুট কি হয় 12 হয় অৰ্থাৎ আমাৰ आंसर হ'ব 12 সেন্টিমিটাৰ is the right answer next question দুটা বৃত্তৰ কালিৰ অনুপাত 16:25 হলে ইহতৰ পৰিধিৰ অনুপাত হ'ব বৃত্তৰ কালিৰ অনুপাত দিছে দুটা বৃত্ত আছে ইহতৰ কালিৰ অনুপাত আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকে কি মনত ৰাখিব চাও কালিৰ অনুপাত মানে কি হয় কালিৰ অনুপাত মানে হৈছে আমাৰ এই ব্যাসাৰ্ধৰ বৰ্গৰ অনুপাত অৰ্থাৎ এইটো এটা বৃত্তৰ ব্যাসাৰ্ধ যদি ক্যাপিটেল R আৰু এইটো বৃত্তৰ ব্যাসাৰ্ধ যদি স্মল r আমি ধৰো তেতিয়া হলে ইহতৰ কালিৰ অনুপাত মানে কি হয় কালিৰ অনুপাত হৈছে r² = r², capital R² = small r². এইটো আপোনালোকে জাস্ট মনত ৰাখিব যদিও বা কালিৰ অনুপাত দিছে আসলতে কি হৈ যায় জানেনে কেনেকৈ কি হৈ চাও যেহেতু আমি এটা বৃত্তৰ ব্যাসাৰ্ধ ক্যাপিটাল R ধৰিছো আনটো এটা বৃত্তৰ ব্যাসাৰ্ধ আমি স্মল r ধৰিছো তাৰ মানে কি হয় pi r² is divided by pi r² এইটো হৈছে আমাৰ কালিৰ অনুপাত pi pi ক্যান্সেল গল
ভ্যালু কিমান দিয়া আছে 16/25 অৰ্থাৎ 16:25 হেকানে মই কৈছো যদিও বা কালিৰ অনুপাত দিয়া আছে কালিৰ অনুপাত দিয়া থকা মানে হৈছে ব্যাসাৰ্ধৰ বৰ্গৰ অনুপাত এটো জাস্ট মনত ৰাখিব উলিয়াব কি দিছে পৰিধিৰ অনুপাত তে পৰিধিৰ অনুপাত মানে কি জানেনে পৰিধিৰ অনুপাত মানে হৈছে ব্যাসাৰ্ধৰ অনুপাত পৰিধিৰ অনুপাত মানে কি হয় ব্যাসাৰ্ধৰ অনুপাত কেনেকৈ কি ব্যাসাৰ্ধৰ অনুপাত হয় চাও বৃত্তৰ যেটো পৰিধি হয় হেতু কি হয় টুৱাইস পাই r হয় এটা হ'ব ক্যাপিটেল R এটা হ'ব স্মল r টুৱাইস পাই এটা হ'ব স্মল r এটো টুৱাইস পাই ক্যান্সেল কৰল থাকিল কিনো ক্যাপিটেল R বাই স্মল r অৰ্থাৎ ব্যাসাৰ্ধ দুটাৰ অনুপাত পাও আমি হয়নে গতিকে এটো মনত ৰাখিব কালিৰ অনুপাত মানে হৈছে ব্যাসাৰ্ধৰ বৰ্গৰ অনুপাত পৰিধিৰ অনুপাত মানে হৈছে ব্যাসাৰ্ধৰ অনুপাত গতিকে ব্যাসাৰ্ধৰ অনুপাত কিমান হ'ব চাও কিতিয়া r by r কিমান হ'ব √16/25 হ'ব এটা √, কেনেকৈ কি পালো এই তো r² আছে বৃত্তৰ ব্যাসাৰ্ধৰ বৰ্গৰ অনুপাত হে 16:25 ব্যাসাৰ্ধৰ অনুপাত কিমান হ'ব আমি বৰ্গমূল ল'ব লাগিব হয়নে নহয় কিমান হ'ব 4/5 that is 4:5 4:5 is the right answer option C to correct হ'ব এইটো জাস্ট আপোনালোকে মনত ৰাখিব কালিৰ অনুপাত মানে হৈছে বৃত্তৰ ব্যাসাৰ্ধৰ বৰ্গৰ অনুপাত পৰিধিৰ অনুপাত মানে হৈছে ব্যাসাৰ্ধৰ অনুপাত পাস নেক্সট কোৱেশ্চন মিনুৱে দুখন ফেন একে দামত কিনি আনিছে ইয়াৰে এখন 5% লোকসান আৰু আনখন 10% লাভত বিক্ৰী কৰিলে যদি দুইখন ফেনৰ মুঠ বিক্ৰী মূল্য 2460 টকা হয় তেন্তে প্ৰতিখন ফেনত ক্ৰয় মূল্য কিমান হ'ব যেহেতু আমাৰ যেটো ক্ৰয় মূল্য হয় কিনা দাম হয় দুখনৰে সেম হয় এখন ফেন ধৰি লৈছো আৰু এইখনো ফেন হয় ধৰি লৈছো আমাৰ টেবুল ফেন হয় ধৰি লৈছো তো এইখন ফেন 1 হয় এইখন ফেন 1 হয় আৰু এইখন ফেন 2 হয় তো দুইখনৰে কি হয় আমাৰ কিনা দামটো সেম হয় তে এইখনৰ যেটো সেলিং প্ৰাইস হয় সেলিং প্ৰাইসত কি হৈছে 5% লোকসান হৈছে ধৰি লৈছো আৰু ফেন 2 খনত কি হৈছে 10% লাভ হৈছে হেকানে প্লাস ধৰিছো 10% লাভ হৈছে এটা চাও যদি ফেন 1 খনত আপোনাৰ 5% লোকসান হয় তেতিয়া হলে আপুনি যেটো কষ্ট প্ৰাইস অনুসৰি কষ্ট প্ৰাইসটোৰ ভিতৰত আপুনি কিমান টকা ভ্যালুখিনি কিমান পালে 5% তো লস খাইছে তাৰমানে 5% আপুনি নাপালে তাৰমানে আপুনি 95% পাইছে মানে আপুনি কষ্ট প্ৰাইস স্তৰ পৰা কষ্ট প্ৰাইসৰ 95% আপুনি পালে আৰু ইফালে যদি ফেন 2ৰ কথা কও তেতিয়া হলে 10% লাভ হৈছে অৰ্থাৎ আপুনি কষ্ট প্ৰাইস হিচাপত আপুনি কিমান পার্সেন্টেজ পালে 110% পালে লোকসান হলে বিয়োগ লাভ হলে প্লাস এটা চাও এইখিনি হৈছে আমাৰ কি হয় এইখিনি হ'ব আমাৰ সেলিং প্ৰাইস ইন টার্মস অফ কষ্ট প্ৰাইস হিচাপত সেলিং প্ৰাইস মানে কেনেকুৱা কি কলো যে যিমান যে কষ্ট প্ৰাইস আছিলে তাৰে 5% লোকসান অৰ্থাৎ ভ্যালু হিচাপত কষ্ট প্ৰাইস যিমানে আছিলে তাৰে 95% আপুনি ৰিটাৰ্ণ পাইছে আৰু আনখনত 110% আপুনি ৰিটাৰ্ণ পাইছে গতিকে দুটা যদি প্লাস কৰো প্লাস কিয় কৰিম কাৰণ দুইখন ফেনৰ মুঠ বিক্ৰী মূল্য দিয়া আছে বিক্ৰী মূল্য দুইখন লগলগাই আপুনি 2460 টকা পাইছে গতিকে পার্সেন্টেজ হিচাপত আপুনি কিমান পালে পার্সেন্টেজ হিচাপত যোগ কৰি দিয়ক কিমান হ'ব 205% পাইছে আপুনি দুইখন মিলি আপুনি 205% পাইছে যাৰ ভ্যালু কিমান হয় ভ্যালু হৈছে 2460 টকা উলিয়াব কি লাগে আমি উলিয়াব লাগে ফেনখনৰ কষ্ট প্ৰাইস অৰ্থাৎ 100% আমি উলিয়াব লাগে কেনেকৈ কি হ'ব 2460 upon 205 into 100 হ'ব into 100 হ'ব আমি 5 ৰে কাটি লও 5 4 গুণ 20 5 1 গুণ 5 আৰু ইফালে যাব 20 বাৰ ইফালে যাব 20 5 গুণ 100 দা 41 ৰে আমি 246 কাটিব পাৰো 6 বাৰ 6 গুণ 6 6 4 গুণ 24 হলে 60 বাৰ যাব মুঠ 60 বাৰ যাব শূন্যটো ওপৰত উঠাই দিছো থাকিল কিমান 60 পূৰণ 20 দা 200 গুণ 12 অৰ্থাৎ 1200 টকা আছে অপচন এ অপচন এটো কারেক্ট হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে কেনেকৈ কি কৰিছো আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম
দুখন ফেনৰ কথা কৈছে আৰু দুইখন ফেনৰে আমাৰ যেটো কষ্ট প্ৰাইস হয় দুইখন একে হয় এখনত পাইছে 5% লোকসান 5% লোকসান পাইছে যদি আপুনি আপোনাৰ কিনা দাম যদি 100% আছিল তেতিয়ালে লোকসান খালে কিমান আপুনি ৰিটাৰ্ণ কিমান পালে 95% আপুনি ৰিটাৰ্ণ পালে 95% আপুনি ৰিটাৰ্ণ পালে আনখনত লাভ হৈছে 10% লাভ হৈছে অৰ্থাৎ আপুনি ৰিটাৰ্ণ কিমান পাৰ্সেন্টেজ পালে 110% আপুনি ৰিটাৰ্ণ পালে গতিকে এই দুটা পাৰ্সেন্টেজ আপুনি লগ লগাই দিয়ক তেতিয়া আপুনি দুখন ফেনৰ যেটো বিক্ৰী মূল্য হয় সেইটো পাই যাব অৰ্থাৎ দুটা যদি যোগ কৰি দিও তেতিয়া আমি পাও 205% হিচাপত কিন্তু এইটো আৰু ভ্যালু হিচাপত আপুনি ৰিটাৰ্ণ কিমান টকা পাইছে বিক্ৰী মূল্য অৰ্থাৎ ৰিটাৰ্ণ কিমান পাইছে 2460 টকা আপুনি ৰিটাৰ্ণ পাইছে এইটো উলাব কি লাগে 100% আমি উলাব লাগে 2460 is divided by 205 into 100 আমি 5 এৰে কাটিম 5 4 গুণ 20 আৰু 5 গুণ 5 আৰু ইফালে যাব 20 বাৰ 20 5 গুণ 100 আকৌ 41 এ 246 কাটে 6 বাৰ 6 গুণ 6 6 4 গুণ 24 হয়নে 246 আৰু শূন্যটো উঠাই দিলে হ'ব 60 কিমান থাকিল 60 পূৰণ 20 দুটা শূন্য আছে দুটা শূন্য বহাই দিলো আৰু 6 গুণ 12 1200 টকা অৰ্থাৎ কি আছে আমাৰ অপচন এটো কারেক্ট হয় নেক্সট কোৱেশ্চন সিম্পলিফাই আমাক কি কৰিব দিছে সিম্পলিফাই কৰিব দিছে চাওক ইয়াতে আমি বটমাছ ৰুলটো আমি এপ্লাই কৰিব লাগিব ব্ৰেকেট যেটো আছে সেই ব্ৰেকেটটো আমি প্ৰথমতে কৰিব লাগিব আৰু এই ভিতৰত থকা ব্ৰেকেটটো আমি প্ৰথমতে কৰিব লাগিব টুৱাইস x মাইনাস 3y গুটিখিনি স্টেপ বাই স্টেপ দেখুৱাই দিম টুৱাইস x এটা এই বন্ধনীটো আমি যদি খুলি দিও তেতিয়া এই মাইনাসটো ভিতৰত সোমাই যাব অৰ্থাৎ কি হ'ব -y + x আহি যাব টুৱাইস x মাইনাস 3y মাইনাস এটা এই ব্ৰেকেটৰ ভিতৰত কি হল টুৱাইস x + x 3x হ'ব 3x - y টুৱাইস x মাইনাস 3y এবাৰ এই ব্ৰেকেটটো খুলি দিম আমি এই ব্ৰেকেটটো খুলি দিম তেতিয়া এই মাইনাসটো আকৌ ভিতৰত সোমাই যাব তেতিয়া কি পাম -3x + y পাম আমি টুৱাইস x এটা এই ব্ৰেকেটটো খুলি দিম ব্ৰেকেটটো খুলি দিয়াৰ আগতে ভিতৰৰ কামখিনি কৰি লও কি হ'ব -3y + y which is 4y - 3x টুৱাইস x এটা এই ব্ৰেকেটটো খুলি দিম তেতিয়া কি হ'ব -4y + 3x এটা কি হল 2x + 3x is 5x - 4y অৰ্থাৎ আমাৰ আনসাৰটো কি হ'ব 5x - 4y অপচন ডি টো কারেক্ট হ'ব নেক্সট কোৱেশ্চন নিম্নলিখিত সমীকৰণৰ n ৰ মান নিৰ্ণয় কৰা আমাৰ সূচকৰ হয় এইটো আৰু এইটো একেবাৰে ইজি কোৱেশ্চন হয় কাৰণ আমাৰ ইয়াত ভূমিটো একে কৰি থৈ দিছে ভূমি একে কৰি থৈ দিছে হয়নে তো ইয়াৰে এইটো কি কৰিম চাও এইখিনি বেছৰ ওপৰ মানে সূচকৰ ওপৰত সূচক আছে তেতিয়া আমাৰ কি হয় সূচকটা পূৰণ হয় অৰ্থাৎ কি হ'ব টুৱাইস n হ'ব যেটো নেকি কি হ'ব লাগিব আমাৰ 12 ৰ সমান হ'ব লাগিব 3 4 গুণ 12 12 ৰ সমান হ'ব লাগিব কাৰণ আমাৰ ইয়াতে কি আছে ইয়াতে আমাৰ ভূমিটো একে আছে আৰু গুটেই ভ্যালুটো ইকুৱেল দিয়া আছে গুটেই ভ্যালুটো কি দিয়া আছে ইকুৱেল দিয়া আছে সেই কাৰণে সূচকটা আমাৰ কি হ'ব সমান হ'ব গতিকে n ৰ ভ্যালু কিমান পাম 6 পাম অপচন সি টো কারেক্ট হ'ব নেক্সট 4x y minus 3zx plus 4yz plus 7 পাবলৈ xy minus 3yz plus 4zx ৰ লগত কি যোগ কৰিব লাগিব what should be added to xy minus 3yz plus 4zx to get 4xy minus 3zx plus 4yz plus 7 এইটো আমি কেনেকৈ কি কৰিম কি পাব লাগে পাব কি লাগে হেতু চাও পাব লাগে আমি 4xy minus 3zx plus 4yz plus 7 আমি পাব লাগে গতিকে কিহৰ পৰা পাব লাগে xy minus 3yz আমাৰ কি কৰিম আমি যেটো সদৃশ আছে সদৃশ পদৰ তলতে সদৃশ পদটো আমি বহুৱাম গতিকে এই -3yz টো আমি yz ৰ তলতহে আমি বহুৱাইছো কিন্তু +4zx এইখিনিৰ পৰা পাব লাগে অৰ্থাৎ আমি কি কৰিব লাগিব যেটো ডিজায়াৰ্ড ৰিজাল্ট হয় যেটো আমি পাব লাগে কৰ পৰা পাব লাগে
সেইটো আমি বিয়োগ কৰিব লাগিব অৰ্থাৎ এনেকুৱা ধৰণৰ হয় কুৱেশ্যনটো আমি কি কৰিব লাগিব আমি 4 লগত কিবা এটা যোগ কৰিব লাগে আৰু 10 পাব লাগে তো সেই যেটো যোগ কৰিবলগীয়া সংখ্যা সেইটো পাবলৈ হলে আমি কি কৰিব লাগিব যেটো ৰিজাল্ট হয় 10 টো ৰিজাল্ট হয় তাৰপৰা আমি 4 টো বিয়োগ কৰিম হয়নে নহয় জাস্ট एग्जांपल দিছো তো আমাৰ ইয়াটো একে হয় আমাৰ ডিজায়াৰ যেটো ৰিজাল্ট হয় 4xy - 3zx + 4yz + 7 এটা আমি পাব লাগে সেইটো আছে আমাৰ ৰিজাল্ট কৰ পৰা পাব লাগে জৰ পৰা পাব লাগে সেইটো উল্টাকে বিয়োগ কৰি দিও তেতিয়া আমি আনসাৰটো পাই যাম এটো বিয়োগ কৰিব লাগিব অৰ্থাৎ কিমান হ'ব 4xy ৰ পৰা xy বিয়োগ কৰিলে হ'ব 3xy হ'ব আৰু মাইনাস প্লাস মাইনাস আহি যাব গতিকে মাইনাস মাইনাস কি হ'ব আকৌ ভ্যালু কিটা যোগ হ'ব অৰ্থাৎ -7zx এটো প্লাস হৈ যাব অৰ্থাৎ প্লাস কেনেকে প্লাস হ'ব এফালে মাইনাস প্লাস হৈ যাব অৰ্থাৎ 7yz + 7 আমাৰ এইটো কাৰেক্ট আনসাৰ হ'ব 3xy - 7zx plus 7yz আমাৰ অপচনত yz টো সেকেন্ড পজিশনত আছে এনেকৈ আছে 3xy অৰ্থাৎ সেকেন্ড পজিশনত যদি আনো তেতিয়া কি হ'ব plus 7yz minus 7zx plus 7 is the correct answer option D to correct হ'ব হয়নে এবাৰ চেক কৰিছো 3xy plus 7yz minus 7zx plus 7 yes 3 is the D is the right answer next question এটা বৃত্তৰ ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ বৃত্তৰ কালি দুগুণ হবলৈ হলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব লাগিব এতিয়া চাও বৃত্তৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 14 সেন্টিমিটাৰ দিয়া আছে কৰিব কি লাগে আমি কৰিব লাগে যে বৃত্তৰ কালিটো দুগুণ কৰিব লাগে এতিয়া চাও প্ৰথমতে যেতিয়া 14 সেন্টিমিটাৰ আছিল ব্যাসাৰ্ধটো তেতিয়া ইয়াৰ কালি কিমান হয় পাই r স্কয়াৰ মানে কি হ'ব পাই ইনটু 14 ইনটু 14 14 ইনটু 14 হৈছে ইয়াৰ কালিটো ইয়াক কি কৰিব লাগে আমি দুই গুণ কৰিব লাগে অৰ্থাৎ 2 পাই ইনটু 14 ইনটু 14 ইজ ইকুৱেল টু পাই ধৰি লৈছো আমাৰ ডিজায়াৰ যেটো উলিয়াব লাগে যেটো ব্যাসাৰ্ধ হয় সেইটো হৈছে আমাৰ ক্যাপিটেল R পাই পাই কেনসেল গল হয়নে পাই পাই কেনসেল গল এতিয়া r মানে কিমান পাম চাও r মানে r square is equal to কি পালো 14 into 14 into 2 পালো গতিকে r is equal to কি হ'ব r is equal to root over 14 into 14 into 2 হ'ব এতিয়া এই 14 আৰু 14 দুটা 14 আছে অৰ্থাৎ ইহত বৰ্গমিল হল 14 14 root 2 is the right answer option A to correct হ'ব option A to correct হ'ব এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমি 12 সেন্টিমিটাৰ আৰু ইয়াৰ পৰিসীমা 32 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি কিমান হ'ব সমদ্বিবাহু ত্ৰিভুজৰ কথা কৈছে এইটো হৈছে আমাৰ সমদ্বিবাহু ত্ৰিভুজ যত নেকি ধৰিছো আমি ABC নাম দিছো বাৰু ABC আৰু যত নেকি AC আৰু AB এই দুডাল বাহু সমান হয় আৰু BC ৰ মাপ কিমান দিয়া আছে BC ৰ মাপ দিয়া আছে ভূমিটো দিয়া আছে 12 সেন্টিমিটাৰ দিয়া আছে এটা ত্ৰিভুজটোৰ কালি বুলি কোৱাৰ লগে লগে আমি কি এপ্লাই কৰিব পাৰো হাফ পূৰণ হাফ ইনটু ভূমি ইনটু উচ্চতা বেস ইনটু হাইট ভূমি ইনটু উচ্চতা বেস ইনটু হাইট আমি এপ্লাই কৰিব পাৰো গতিকে আমি ইয়াটো এইটো এপ্লাই কৰিম কিন্তু কথাটো হল আমাৰ ভূমিটো বাৰু দিয়া আছে 12 সেন্টিমিটাৰ কিন্তু ইয়াৰ উচ্চতা এইটো উচ্চতা হ'ব হয়নে এই উচ্চতাটো আমি নাজানো এইটো AD is height of the triangle AD টো হৈছে আমাৰ হাইট হয় আৰু এই AD টো ভ্যালুটো আমি নাজানো কাৰণে AD ৰ ভ্যালুটো আমি ফাৰ্স্ট কি কৰো উলাই লও এটা এই ইয়াৰ পৰিসীমা দিয়া আছে হয়নে ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে 32 সেন্টিমিটাৰ এটা ত্ৰিভুজৰ পৰিসীমা কেনেকৈ পায় বাহুকিটা যোগ কৰি পায় আৰু এই বাহুৰটা এটা যদি এইটো যদি A হয় এইটো যদি এইটো কি হ'ব A হ'ব হয়নে নহয় AB যদি A সেন্টিমিটাৰ হয় AC ও A সেন্টিমিটাৰ হ'ব কাৰণ এই দুটা সমান হয় এই দুটাৰ বাহু সমান হয় হয়নে সো আমাৰ এইটো ত্ৰিভুজৰ কাৰণে যেটো সমদ্বিবাহু ত্ৰিভুজ আছে এইটোৰ কাৰণে আমাৰ যেটো পৰিসীমা হ'ব কি হ'ব twice A plus 12 সেন্টিমিটাৰ হ'ব 12 সেন্টিমিটাৰ হ'ব কাৰণ ভূমিটোৰ মানটো দিয়া আছে 12 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা a ৰ ভ্যালুটো আমি ফাৰ্স্ট নিৰ্ণয় কৰো কি পাম তেতিয়া twice a is equal to 32 minus 12 গতিকে a ৰ ভ্যালু কিমান হ'ব a ৰ ভ্যালু হ'ব আমাৰ 32 পৰা 12 বিয়োগ কৰিলে হ'ব 20 অৰ্থাৎ a ৰ ভ্যালু is 10 সেন্টিমিটাৰ a ৰ ভ্যালু অৰ্থাৎ এইফালেও 10 হ'ব এইফালেও 10 হ'ব যেটো আমাৰ ত্ৰিভুজ আছিল এইফালেও 10 এইফালেও 10 তলত কিমান 12 সেন্টিমিটাৰ এতিয়াও আমি কিন্তু কি পোৱা নাই আমি উচ্চতাটো পোৱা নাই এতিয়াও আমি উচ্চতা পোৱা নাই আমি জাস্ট বাহু কেইটাৰ মাপটো হে পালো গতিকে উচ্চতা যেতিয়া আমি নিৰ্ণয় কৰিম কেনেকৈ নিৰ্ণয় কৰিম চাও
এইটো হ'ব আমাৰ উচ্চতা এইটো নিৰ্ণয় কৰিব লাগিব এডি তো আমি নিৰ্ণয় কৰিব লাগিব এডি কেনেকৈ নিৰ্ণয় কৰিম আমি কেনেকৈ নিৰ্ণয় কৰিম চাওক যদি এই গুটেইখিনি যদি কি হয় 12 সেন্টিমিটাৰ হয় এইখিনি কিমান হ'ব এইখিনি হ'ব 6 আৰু এইখিনি হ'ব 6 এটা এইটো ত্ৰিভুজত চাওক এইখিনি কি হ'ব এইখিনি হ'ব 90 ডিগ্ৰী অৰ্থাৎ পাইথাগোৰাছৰ সূত্ৰত আমি এপ্লাই কৰিব পাৰিম অৰ্থাৎ AD এর ভ্যালু কি হ'ব AD is equal to 10 square minus 6 square কারণ এইখিনিহে আমি কি কৰিছো কনসিডাৰ কৰিছো 10 square মানে হৈছে 100 আৰু 6 square মানে হৈছে 36 এটা কিমান পাম আমি 100 ৰ পৰা 36 যদি বিয়োগ কৰো তেতিয়া পাম 64 ৰ বৰ্গমূল কিমান হয় 8 হয় অৰ্থাৎ আমি পালো উচ্চতা কিমান পালো 8 পালো উচ্চতা কিমান পালো আমি উচ্চতা পালো 8 সেন্টিমিটার এতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম কি পাম তেতিয়া হাফ ইনটু উচ্চতা হৈছে 8 আৰু ভূমি হৈছে 12 2 এ 8 ক কাটিব 4 বা 2 4 গুণ 8 থাকিল কিমান 12 পূৰণ 4 12 4 গুণ 48 গতিকে আমাৰ কি হ'ব 48 বৰ্গ সেন্টিমিটাৰ অপচন সি ইজ দা ৰাইট আনসাৰ ইয়াতে কিন্তু ডাইৰেক্টলি দিয়া নাই কিন্তু গতিকে ইয়াত আমি হিৰন্স ফৰ্মুলাত আমি এপ্লাই নকৰো কাৰণ বহুত দীঘল হৈ যাব হেতু গতিকে আমি এপ্লাই কৰা নাই আমি কেনেকৈ কি কৰিছো আকৌ এবাৰ বুজাই দিবলৈ মই চেষ্টা কৰিম আমাক এই ত্ৰিভুজ হয় আৰু ইয়াৰ ভূমিটো দিয়া আছে 12 সেন্টিমিটাৰ আৰু পৰিসীমা মানে হৈছে গোটেই বাহুৰ যোগফল দিয়া আছে 32 আৰু কৈছে যে সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান হয় এই দুটা বাহু সমান হয় ধৰিছম এই দুটা বাহু সমান হয় তেতিয়া কি হ'ব আমাৰ তেতিয়া এই সমান দুটা বাহুৰ মাপ কিমান হ'ব সেইটো আমি প্ৰথমতে নিৰ্ণয় কৰিম কিমান পাইছো আমি 10 পাইছো আৰু এই 10 টো ইয়াতে এপ্লাই কৰিম চাও কেনেকৈ কি হ'ব এইটো হৈছে আমাৰ উচ্চতা এইটো কি হয় এইটো হৈছে উচ্চতা নাম দিছো আমি AD গতিকে AD আমি নিৰ্ণয় কৰিব লাগে আৰু এইখিনি মান কিমান হ'ব গুটেইখিনি বাহুৰ মাপ 12 বলে এইখিনি আধাখিনিৰ মাপ হ'ব 6 এইফালে 6 হ'ব আৰু এইফালে 6 হ'ব গতিকে ইয়াতে পাইথাগোৰাছৰ সূত্ৰ আমি এপ্লাই কৰিছো এইখিনি এপ্লাই কৰি কি পাইছো আমি পাইছো উচ্চতাটো পাইছো 8 পাইছো নেক্সট শ্ৰীযুত শৰ্মাই বেংক এটাত বছৰি 10% সুতত স্থিৰ জমা হিচাপে 20000 টকা জমা দিছিল ফিক্সড ডিপোজিট হিচাপে যদি উপাৰ্জন কৰা সুতৰ ওপৰত আয়কৰ হিচাপে 30% কৰ্তন কৰা হয় 30% কৰ্তন কৰা হয় 30% কি কৰিছে ডিডাক্ট কৰিছে ফিক্সড ডিপোজিটৰ পৰা তেওঁৰ বাৰ্ষিক উপাৰ্জন কিমান এতিয়া চাও কিমান হাজাৰ টকা থৈছে 20000 টকা থৈছে 20000 টকা থৈছে ফিক্সড ডিপোজিট হিচাপে থৈছে ফিক্সড ডিপোজিট এতিয়া ইয়াতে তেখেতে বছৰি কিমান শতাংশ সুদ পায় 10% সুদ পায় কিমান সুদ পায় ইন্টাৰেষ্ট পায় 10% পায় বছৰি গতিকে এই 10%ৰ ভ্যালুটো কিমান হ'ব 10%ৰ ভ্যালু অৰ্থাৎ মুঠ সুদ কিমান পায় তেখেতে মুঠ সুদ কিমান পায় 10% of 20000 ইয়াতে কি হ'ব 0% কাট খাই গল অৰ্থাৎ ভ্যালু হিচাপে হল 2000 rupees ভ্যালু হিচাপে কি পায় বছৰি তেখেতে 2000 টকা পায় কিন্তু কথাটো হল তাতে ট্যাক্স লাগি যায় ট্যাক্স কিমান দিব লাগে 30% ট্যাক্স দিব লাগে 30% যদি ট্যাক্স দিব লাগে তেখেতৰ হাতত কিমান থাকিল 70% থাকিল হয়নে গতিকে আমি কি কৰিব লাগিব এই 70% তেখেতৰ কি হ'ব বাৰ্ষিক উপাৰ্জন হ'ব অৰ্থাৎ 2000 টকাৰ 70% of 2000 rupees তেখেতৰ হাতত কিমান থাকি যাব 70% of 2000 rupees 0% একেলগে কাট খাই গল কিমান থাকিলে 7 2 গুণ 14 অৰ্থাৎ 1400 টকা অপচন ডি টু কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন এজন বিক্ৰেতাই 1250 টকাত 40 ডজন কল ক্ৰয় কৰিছিল কিমান ডজন কল ক্ৰয় কৰিছিল 40 ডজন ইয়াৰে 30টা কল পচি গল আৰু বিক্ৰী কৰিব পৰা নাছিল প্ৰতি ডজনত কিমান হাৰতেও বাকি থকা কলবোৰ বিক্ৰী কৰিলে 20% লাভ হ'ব ভালদৰে মনোযোগ দিব খুব ইন্টাৰেষ্টিং এটা কোৱেশ্চন হয় খুব ইন্টাৰেষ্ট থকা কোৱেশ্চন হয় এটো চাওক আপুনি এই মানুহজনে যিজন ভেন্ডৰ আছিল তেখেতে কি কৰিছে 40 ডজন
কল কিনি আনিছে যাৰ ভ্যালু কিমান হয় যাৰ ভ্যালু হৈছে 1250 টকা কিমান হয় 1250 টকা তাৰে কেইটা কল 30টা কল বেয়া হৈ গল 30টা কল পচি গল এটা 30টা কল মানে ডজন হিচাপত কিমান হ'ব 30টা কল মানে ডজন হিচাপত কিমান হ'ব 12 ৰে হৰণ কৰক তেতিয়া কিমান পাম আমি 12 2 গুণ 24 12 2 গুণ 24 হলে 6 থাকিব অৰ্থাৎ 60 12 5 গুণ 60 মানে আড়াই ডজন কিমান হৈ গল আড়াই ডজন বেয়া হৈ গল কিমান বেয়া হৈ গল 2.5 ডজন কল বেয়া হৈ গল থাকিল কিমান তেতিয়া হলে কিমান ডজন বাকি থাকিলে 37.5 ডজন বাকি থাকিলে যিখিনি কি হয় বিক্ৰী কৰাৰ উপযোগী হয় এই আড়াই ডজন যে বেয়া হৈ গল এখিনি বিক্ৰী কৰিব নালাগে কৰিব নোৱাৰে এখিনি পেলাই দিব বিক্ৰী কৰিব 37.5 ডজন বিক্ৰী কৰিব এখিনি জাস্ট এখিনি আপুনি মনত ৰাখি থৈ দিয়ক বৰ্তমানৰ কাৰণে এটা চাও কিমান পার্সেন্ট লাভ হ'ব লাগে 20% লাভ হ'ব লাগে অৰ্থাৎ 20% লাভ অৰ্থাৎ কি হ'ব 120% ভ্যালু হিচাপত কিমান হয় 120% কিমানৰ অফ 1250 ইয়াতে 0% 0 কাট খাই যাব থাকিল কিমান 12 অফ মানে হৈছে পূৰণ 125 12 পূৰণ 125 এইখিনি পাব লাগে 12 5 গুণ 60 শূন্য বহিব 6 থাকিব 12 2 গুণ 24 আৰু 36 3 ঘাটে থাকিব 12 গুণ 12 আৰু 3 লগত 15 অৰ্থাৎ কথাটো কি জানেনে কথাটো হল আপুনি 1250 টকাত কলবিলাক কিনি আনিছিল কিমান টকাত 1250 টকাত আপুনি কলবিলাক কিনি আনিছিল 20% লাভ 1250 টকাৰ বিনিময়ত 20% লাভ পালে অৰ্থাৎ আপুনি কিমান টকা ৰিটাৰ্ণ পাব লাগিব বিক্ৰী কৰি কিনে আপুনি 1500 টকা ৰিটাৰ্ণ পাব লাগিব কিন্তু কথাটো কি হল জানেনে কথাটো হল আপুনি 40 ডজন আপুনি বিক্ৰী কৰিব নোৱাৰে কিমান ডজন আপুনি বিক্ৰী কৰিব পাৰিব 37.5 ডজন বিক্ৰী কৰিব লাগিব ৰিটাৰ্ণ পাব কিমান লাগে 1500 টকা অৰ্থাৎ আপুনি 1500 টকা হৰণ কৰিব লাগিব কিহেৰে 37.5 এৰে হৰণ কৰিব লাগিব এই দশমিকটো যদি উঠাই দিও তেতিয়া কি হ'ব ওপৰত 0 এটা আহি যাব অৰ্থাৎ কিমান হ'ব 15000 is divided by 375 কিমান হ'ব 375 হ'ব কিমান বাৰ যাব 4 বাৰ যাব এইখিনি অৰ্থাৎ 40 বাৰ যাব 4 5 গুণ 20 ঘাটে 2 4 7 গুণ 28 29 30 ঘাটে 3 4 গুণ 12 3 লগত 15 অৰ্থাৎ 42 ডজনৰ আপুনি বিক্ৰী কৰা টাইমত 40 টকা কি বিক্ৰী কৰিব লাগিব বুজি পাইছেনে আপোনালোকে কেনেকৈ কি কৰিছো খুব ইন্টাৰেষ্টিং হয় ভালদৰে মনোযোগ লাগিব এইটোত ভালদৰে ফোকাস কৰিব লাগিব তেতিয়াহে বুজি পোৱাত সহজ হ'ব ইয়াতে কৈছিল কি যে 40 ডজন কল কিনি আনিছে কিমান টকা দি 1250 টকা দি কিনি আনিছে 30টা কল বেয়া হৈ গল অৰ্থাৎ আমি যদি মানে ডজনত কনভাৰ্ট কৰো 30টা কিমান পাম 2.5 ডজন এটা ডজনৰ 12 টাকে 2.5 ডজন পাম এইখিনি বেয়া হৈ গল তো আপোনাৰ হাতত বিক্ৰী কৰিবলগাখিনি কিমান ডজন থাকি গল 37.5 ডজন থাকি গল হয়নে হয় এতিয়া চাওক যে 1250 টকা আপুনি ইনভেস্ট কৰিছে ৰিটাৰ্ণ কিমান পাব লাগে 20% লাভ অৰ্থাৎ কিমান হ'ব আপোনাৰ 1500 টকা আপুনি পাব লাগে 1500 টকা আপুনি কি পাব লাগিব 1500 টকা মুঠ আপুনি পাব লাগিব তেতিয়া আপোনাৰ 20% লাভ হ'ব এইখিনি বুজি পালো যদি ৰিটাৰ্ণ 1500 টকা পাব লাগে কেই ডজনত 40 ডজনত নহয় কিন্তু কাৰণ পেলনি গল 37.5 ডজনত হৰণ কৰি দিয়ক তেতিয়া প্ৰতিটো ডজনৰ ভ্যালু পাম হয়নে নেক্সট কোৱেশ্চন ইজি এটা কোৱেশ্চন হয় এটো একেবাৰে ইজি হয় এটা পৰীক্ষাত 94% ছাত্ৰ ছাত্ৰী পাস হল 94% হিচাপত দিছে কিন্তু সংখ্যা হিচাপত দিয়া নাই আৰু 114 জন ফেইল হল এইবাৰ কিন্তু কি কৰিছে পাস হোৱাটো পার্সেন্টেজত দিছে ফেইল হোৱাটো আমাৰ ভ্যালু হিচাপত দিছে কিমান জনে পৰীক্ষা দিছিল তে পৰীক্ষাত সদায় আমাৰ 100% এপিআৰ হ'ব 100% পৰীক্ষা দিছে 100% আমি থৈ লৈছো ইয়াৰে এই 100% অৰ 94% কি হয় পাস হয় গতিকে ফেইল কিমান জনে কৰিলে তেতিয়া হলে
ফেল কিমানজনে কৰিলে 6% ফেল কৰিছে হয়নে ফেল মাৰিছে ইহঁতে এই গাঠাকেইটাই ফেল মাৰিছে এই 6% এই গাঠাকেইটাই ফেল মাৰিছে এটা ভ্যালু হিসাবত কেইজন 114 জন 114 জনে ফেল মাৰিছে ওকে তো আমি কি কৰিব লাগিব আমি এপিআর হোৱা ছাত্ৰ ছাত্ৰী লাগে 100% নিৰ্ণয় কৰিলে হল 6% মানে যদি 114 হয় 100% মানে কিমান হ'ব নিৰ্ণয় কৰিলে হল কিমান হ'ব 114 ক আমি 6 ৰে হৰণ কৰিম তাৰ পিছত 100 ৰে পূৰণ কৰি দিম তেতিয়া আমাৰ आंसर আমি পাই যাম আমাৰ आंसर খিনি আমি পাই যাম 2 ৰে কাটো 2 3 গুণ 6 আৰু ইফালে 100 কাটিব 2 এ 50 বাৰ 3 এ 114 কিমান ব কাটিব 114 প্ৰথমতে কাটিব 3 বাৰ 3 3 গুণ 9 2 থাকিব অৰ্থাৎ 8 বাৰ 38 বাৰ কিমান থাকিল 38 পূৰণ 50 পূৰণ কৰি দিয়ক आंसर পাই যাম 0 আছে 0 টো বহাই দিলো 5 8 গুণ হল 40 40 0 বহিল 4 ঘাটে থাকিল 5 3 গুণ 15 4 লগত 19 1900 জনে পৰীক্ষাত বহিছিল অপচন সি ইজ দা ৰাইট आंसर নেক্সট কোৱেশ্চন এটা সমানুপাতৰ প্ৰথম তিনিটা পদ ক্ৰমে 3 5 আৰু 21 হলে চতুৰ্থ পদ কি হ'ব সমানুপাতৰ কথা কৈছে দিয়ক সমানুপাত এটা চাওক সমানুপাত কেনেকৈ কি হয় সমানুপাত মানে হৈছে আমাৰ দুটা অনুপাত সমান অৰ্থাৎ a is to b is equal to c is to d তো ইয়াতে চাওক এইটো যদি সমানুপাতত থাকিব লাগে তো ইয়াৰ ক্ষেত্ৰত কি হয় জানেনে এই প্ৰথম ফাৰ্স্ট পদ এন্ড লাষ্ট পদ ফাৰ্স্ট পদ আৰু লাষ্ট পদ প্ৰথম পদ আৰু শেষৰটো পদ পূৰণ কৰি যি পাম এই মধ্য দুটা পদ পূৰণ কৰিলে কি একে আমি ভ্যালুটো পাই যাও b * c পাই যাও ওকে কলি ইয়াতে চাও আমাৰ চতুৰ্থ পদটো কি হয় চতুৰ্থ পদটো d হয় ওকে চতুৰ্থ পদটো d হয় আমি d টো উলিয়াব লাগে a এর ভ্যালু ফার্স্ট টার্ম 3 b সেকেন্ড টার্ম 5 c থার্ড টার্ম 21 এগিটা ভ্যালুটো দিয়া আছে আমি জাস্ট abc হিসাবত ধৰি লৈছো বালু আৰু d টো হৈছে লাষ্ট টার্ম আমি উলাব লাগে গতিকে আমি কি পালো কি বুজিলো প্ৰথম পদ আৰু শেষৰটো পদ পূৰণ কৰিলে যি পায় মাজৰ দুটা পদ পূৰণ কৰিলে সেই একে পায় গতিকে কি হল d উলাব লাগে d is equal to কি হ'ব b into c divided by a হ'ব b ভ্যালু আছে 5 c is 21 and a is 3 3 এ 21 কাটিব 7 বাৰ কিমান হল 5 7 গুণ 35 35 is the right answer next question a cube minus 4a square plus 5a minus 6 ৰ পৰা কি বিয়োগ কৰিলে a square minus twice a plus 1 পোৱা যাব কি বিয়োগ কৰিলে ইয়াকে বিয়োগ কৰি দিয়ক ধন্য ইয়াকে বিয়োগ কৰি দিয়ক তেতিয়া আমি आंसर পাই যাম কৰ পৰা a cube minus 4a square plus 5a minus 6 ইয়াৰ পৰা a square minus twice a plus 1 বিয়োগ কৰি দিয়ক তেতিয়া যেটো বিয়োগ কৰিব লাগে হেতু পাই যাম অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ হয় যে 10 টকা আছিল তাৰ পৰা আপুনি কিমান টকা খালে আপোনাৰ হাতত 4 টকা বাকি থাকিব এটো উলাবলৈ কি কৰিম আমি 10 ৰ পৰা কিমান টকা খালো 4 টকা খালো হেতু বিয়োগ কৰি দিম হয়নে নহয় তো ইয়াতে ৰিজাল্টটো আমি এইটোৰ পৰা বিয়োগ কৰি দিম ওকে সো বিয়োগ কৰিম a কিউব টো প্ৰথমতে যেনেকৈ আছে তেনেকৈ থাকিব a স্কয়ার টো মাইনাস হৈ যাব এইটো মাইনাস হৈ যাব অৰ্থাৎ কিমান হ'ব -5a স্কয়ার মাইনাস মাইনাস প্লাস অৰ্থাৎ কি হ'ব প্লাস 7a তাৰ পিছত আহিব আমাৰ -7 a কিউব minus 5a square plus 7a minus 7 that is option B is the right answer next question 10টা সংখ্যাৰ গড় 20 যদি প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰা হয় তেতে নতুন গড় কি হ'ব কি আছে আমাৰ 10টা সংখ্যা আছে আৰু প্ৰতিটোৰে কি হয় গড় হিচাপত 20 অৰ্থাৎ সমানে হৈ আছে 20 হৈ আছে এনেকে আমাৰ কি আছে 10টা সংখ্যা আছে এনেকে 10টা সংখ্যা আছে দিয়ক এনেকে 10টা সংখ্যা আছে প্ৰতিটোৰে কি বুলি কৈছে 20 কৈছে গড় 20 হয় গড় কি হয় এনেকে 20 হয় অৰ্থাৎ সবৰে সমান হৈ আছে আমাৰ কোনো ভেজাল নাই প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰা হয় এটা প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰি দিয়ক ইয়াৰ পৰা 5 বিয়োগ কৰক ইয়াৰ পৰা 5 বিয়োগ কৰক ইয়াৰ পৰা 5 বিয়োগ কৰক সবৰে 5 বিয়োগ কৰিলে কি থাকিব 15 থাকিব গুটেকেইটা ইকুৱেল হৈ থাকিব নে তেতিয়া 15 অৰ্থাৎ আমাৰ নতুন গড় 15 হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ ইয়াক আপুনি পূৰণ নকৰা কয় আপুনি জাস্ট আপোনাৰ মনে দি আপুনি এই আনসাৰটো কৰিব পাৰিব প্ৰতিটোৰে পৰা প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰিছে হয়নে নহয় প্ৰতিটো সংখ্যাৰ ভ্যালু গড় কিমান আছিল 20 5 বিয়োগ কৰিলে হ'ব 15 সবৰে ইকুৱেল হৈ যাব 15 সেইকাৰণে গড়ে 15 হ'ব
যদি প্ৰতিটো সংখ্যা নাথাকিলে হেতেন তেতিয়া কিন্তু এনসাৰ বেলেগ হ'ব নেক্সট কোৱেশ্চন এটা বৃত্তৰ পৰিধি 40 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি কি হ'ব বৃত্তৰ পৰিধি আৰু কালিৰ মাজত এটা শৰ্ট ট্ৰিক এটা কি আছে এটা ৰিলেচন আছে সেইটো আপোনালোকে মনত ৰাখিব এৰিয়া is equal to c square by 4 pi এটো আপুনি মনত ৰাখিব এটো শৰ্ট ট্ৰিক হয় তেতিয়া ভ্যালু কিটা ক্যালকুলেশন নকৰলে হৈ যাব আমাৰ মানে কি হৰ ভ্যালু পৰিধিৰ ভ্যালুৰ পৰা আপুনি ব্যাসাৰ্ধ উলিয়াই লব ব্যাসাৰ্ধ ৰেডিয়াসটো উলিয়াই লব তাছত কালি উলিয়াব কোনো দৰকাৰ নাই উলিয়াবলৈ এই ৰিলেচনটো আপুনি মনত ৰাখিব ইয়াতে শৰ্ট ট্ৰিক ভাবে আপুনি এৰিয়া যদি পৰিধি দিয়া থাকে এৰিয়াটো উলিয়াব পাৰিব সি হৈছে আমাৰ কি হয় পৰিধি হয় পৰিধি কিমান দিয়া আছে 44 অৰ্থাৎ 44 * 44 হ'ব 44 * 44 হ'ব 4 পাই ভ্যালু হৈছে 22/7 7 টো ওপৰত গুছি যাব ওকে গতিকে 22 এ 44 ক কাটিব 2 বাৰ 22 এ 44 ক কাটিব 2 বাৰ 44 এ 4 এ 44 ক কাটিব 11 বাৰ গতিকে কি থাকিল আমাৰ 11 * 2 * 7 11 * 2 * 7 11 * 2 হ'ব 22 * 7 অৰ্থাৎ কিমান হ'ব 154 অপচন সি ইজ দা ৰাইট আনসাৰ একেবাৰে সহজ হয় এইটো জাস্ট ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এই ৰিলেচনটো মনত ৰাখিব এ হৈছে এৰিয়া অফ দা সাৰ্কেল সি ইজ দা সাৰ্কামফাৰেন্স অফ দা সাৰ্কেল গতিকে এই দুটা ৰিলেচনটো এইটো হয় এৰিয়া ইজ ইকুৱেল টু c স্কয়াৰ বাই 4 পাই জাস্ট মানকিটা বহুৱাই দিও কাটাকাটি কৰিছো আমি ইয়াতে 22 এ 44 ক কাটিছে 2 বাৰ 22 * 44 11 এ 44 সরি 4 এ 44 কাটিছে 11 বাৰ 4 11 গুণ 44 থাকিল কি 11 পূৰণ 2 পূৰণ 7 গুটিটা পূৰণ করলে পাই 154 আৰু কালিৰ কাৰণে কি হ'ব স্কয়াৰ সেন্টিমিটাৰ এতিয়া আইছো অন্তিমটো প্ৰশ্নলৈ বছৰি 6% সুতৰ হাৰত বছৰি 6% সুতৰ হাৰত 1200 টকাৰ 146 দিনৰ সুত কিমান হ'ব ইন্টারেস্টিং এটা কোৱেশ্চন হয় খুব ধুনিয়া এটা কোৱেশ্চন হয় আপুনি বছৰি কিমান খুত পায় 6% খুত পায় 6% খুত পায় কিমান টকাত বলু 1200 টকা কিমান টকাত 1200 টকাত গতিকে আপুনি বছৰত কিমান টকা খুত পাব হিটো প্ৰথমতে আমি চাই লওঁ পার্সেন্টেজ 00 কাট খাই গল বছৰত পায় আপুনি 72 টকা বছৰত কিমান পায় 72 টকা পায় বছৰত কিন্তু আমাক বছৰৰ কাৰণে নালাগে আমাক লাগে 146 দিনৰ কাৰণে কি কৰিম জানে নে আমি 146 টো বছৰত কনভার্ট কৰি লও 146 টো কি কৰিম আমি বছৰত কনভার্ট কৰি লম 365 দিনেৰে আমি হৰণ কৰি জিতু পাম কিটো 72 টকাৰে পূৰণ কৰিম ওকে আমি কি কৰিম 146 ক আমি ডিভাইড কৰিম কি হেৰে ডিভাইড কৰিম 365 এৰে ডিভাইড কৰিম একবাৰটো না যায় দশমিক দিম দশমিক দিলে শূন্য এটা বহি যাব কিমান বাৰ যাব 4 বাৰ যাব 4 5 গুণ 20 খাতে 2 4 6 গুণ 24 2 লগত 26 খাতে 2 4 3 গুণ 12 13 14 অৰ্থাৎ দশমিক 4 বছৰ অৰ্থাৎ মানে কথাটো কি হল জানে নে এই 146 ডেজ আছে এই 140 ডেজক আমি যদি ইয়াৰত কনভার্ট কৰো আমি কি পাও 0.4 ইয়াৰ পাও কি পাও 0.4 ইয়াৰ পাও গতিকে এক বছৰত 1 ইয়াৰত আপুনি কিমান টকা পায় খুৰি যাপে 72 টকা পায় গতিকে 0.4 ইয়াৰত কিমান টকা পাব আপুনি মাল্টিপ্লাই কৰি দিয়ক 72 * 0.4 মাল্টিপ্লাই কৰি দিয়ক তেতিয়া आंसर পাই যাম 2 4 গুণ 8 আৰু 7 4 গুণ 28 অৰ্থাৎ কেইটা অংকৰ আগত দশমিক আছে এটা অংকৰ আগত দশমিক দিয়ক অৰ্থাৎ কিমান টকা পাব আপুনি 28.8 পইচা বা 80 পইচা হ'ব শূন্যটো যদি পিছফালে দিও হয়নে গতিকে অপচন ডি ইজ দা ৰাইট आंसर ইয়াতে কি কৰিছো 146 ডেজক আমি বছৰত কনভার্ট কৰিছো 0.4 ইয়াৰ্স হয় ওকে বছৰত 6% খুত পায় কিমান টকাৰ ওপৰত 1200 টকাৰ ওপৰত গতিকে বছৰত আপুনি খুত হিচাপে 72 টকা পায় বছৰত পায় কিন্তু আমি বছৰৰ কাৰণে উলিয়াব নালাগে আমি উলিয়াব লাগে দশমিক 4 বছৰৰ কাৰণে হে আমি উলিয়াব লাগে গতিকে দশমিক 4 বছৰৰ কাৰণে 28 টকা 80 পইচা পাব গতিকে অপচন ডি টো কাৰেক্ট হ'ব আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ